বৰ্তমান কাম কাজ আৰম্ভ হৈছে আমাৰ ফালৰ পৰা উকিলে কিছুমান যুক্তি দাঙি ধৰি আছে, কিন্তু 2:30 বজাতহে আচল কামখিনি আৰম্ভ হ'ব। সেইকাৰণে মই এতিয়া গৈ পেলাই আকৌ আহিব 2:30 বজাত। চিন্তাটোৰ বেইল হিয়াৰিংটো 2:30 বজাত গ'ল। 2:30 বজাত সেইদিনা অনিতা ডেকা মহন্তৰ বহুখিনি কথা কৈ গৈছে, ন্যায় লাগে বুলি কৈছে। তাৰপিছত কৈছে যিজনে বেছিকে মানে জুবিনক ভাল পাইছিলে তেওঁলোকে কষ্ট পাই আছে। শ্যামকানু মহন্তই হেনো কষ্ট পাইছে। শ্যামকানু মহন্তই কষ্ট পাইছে। জুবিনে ভাল পোৱা মানুহে কষ্ট পাই আছে। জুবিনে ভালটো সকলোকে পাইছিলে, সেইটো কথা সঁচা কথা কৈছে। জুবিনে কাক বেয়া পাইছিলে? জুবিনে সকলোকে ভাল পাইছিলে, সকলোকে মৰম কৰিছিলে, সকলোকে নিজতকৈও বেছি সকলোকে চাগে বিশ্বাস কৰিছিলে, আৰু সেইটোৱে আমাৰ বাবে ভুল আছে, জুবিনৰ ভুল বাবে। এতিয়া আমি মানুহ চিনি পোৱাত আমাৰ দেৰি হ'ল, যেতিয়া দুৰ্ঘটনাটো হৈ গ'ল। তাৰপিছত জুবিনে সকলোকে ভাল পাইছে, কিন্তু ভাৰতীয় ন্যায় ব্যৱস্থা, অসমৰ চৰকাৰ, অসমৰ পুলিচ প্ৰশাসন আৰু গোটেই ৰাইজে যিখিনি বস্তু দেখিছে, আনকি ভিডিঅ'টো দেখিছে, এই গোটেই কথাবোৰ হোৱাৰ পিছত কোনোবাই এনেই কাৰোবাক জেলত ভৰাই থ'ব নেকি? সেইটো প্ৰশ্ন তেওঁ নিজক সোধক। সেইটো আমি সকলোৱে তেওঁক সোধা প্ৰশ্ন। আচলতে আমি সকলোৱে সুধিছোঁ, নহয় জানো? আপোনালোকেও কওক। সেইটো আমি এনেই এনেইতো কোনেও চখতে কাৰোবাক নি পেলাই জেলত ভৰাই থোৱা নাই। We are behind the bars because they have committed something. আৰু এটা তেওঁলোকে কথা কৈছে যে জুবিন গাৰ্গক হেনো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণেহে তেওঁলোকে সেইবিলাকলৈ লৈ গৈছিলে, তেওঁলোকে চেষ্টা সেই কৰিছে। প্ৰশ্নটো ৰাইজে উত্তৰ ইতিমধ্যে যথেষ্ট দিছে, আৰু মই নাভাবোঁ সেইবোৰ মানে এনেকুৱা প্ৰশ্ন আহিবলগীয়া প্ৰশ্ন নেকি? জুবিনে আজিলৈকে এই 30 বছৰে যিমানখিনি তেওঁৰ সাধনাৰ চৰ্চা, তেওঁৰ নিজৰ সকলো দিলে, তেওঁ অকল দেশত নহয় বিশ্বত তেওঁ ইতিমধ্যে কিমান কাম কৰি আহিছে। তাৰপিছত আকৌ এইটো কথা আৰু আহিব লাগে নেকি? জুবিন গাৰ্গক নতুনকৈ কোনোবা পৰিচয় দিয়াৰ প্ৰয়োজন জানো আছে কাৰোবাক? তেওঁ এজন সূৰ্য আছিল, আমাক সকলোকে পোহৰ বিলাই আছিল সাংস্কৃতিক দিশত, সামাজিক দিশত। সেই মানুহজনৰ কথা আৰু কোনোবাই কিবা মন্তব্য দিয়াটো কোনো প্ৰয়োজনে নাই, মই নাভাবোঁ। আৰু মই উত্তৰ দিব লাগে বুলিও নাভাবোঁ। সেইটো কথা অসমৰ ৰাইজে সকলোৱে জানে। নিৰ্বাচন শেষ হোৱাৰ লগে লগে কিন্তু জামিন বিচাৰি আছে চবে। মানে প্ৰথমে সিদ্ধাৰ্থ তাত শ্যামকানু প্ৰথমে প্ৰত্যাহাৰ কৰিলে, আকৌ কিন্তু এতিয়া নতুনকৈ জামিন বিচাৰিছে তেওঁলোকৰ ফালৰ পৰা কৰি আছে। মই বিশ্বাসী এতিয়াও আমাৰ আইন ব্যৱস্থা, ন্যায় প্ৰক্ৰিয়াত, আৰু আমাৰ যি প্ৰজিকিউশ্যনৰ টিমটো তেওঁলোকে যথেষ্ট বলিষ্ঠভাৱে নিজৰ যিখিনি কৰিব লাগে তেওঁলোকে কৰি আছে। গতিকে আমিতো মনত এটা বিশ্বাস ৰাখি আমাৰ ন্যায় ব্যৱস্থাত আমি সাধাৰণ মানুহ সেইটোৱে কৰিব পাৰোঁ। গতিকে সেইমতে আমি আহি আছোঁ বিশ্বাসেৰে, এটা বিশ্বাস ৰাখি কৰি আছোঁ। এতিয়াও আশা আছে। গতিকে সেইটোৱে আৰু চাওঁ এতিয়া কি হয়। আচ্ছা, আপোনালোকে জুবিন গাৰ্গ মানে তেওঁৰ যিটো একাউণ্টৰ সেই বস্তুখিনি বিচাৰিলে নেকি? এতিয়া মানে ছাকচেশ্যনৰ কাৰণে যি এটা প্ৰক্ৰিয়া আছে দীঘলীয়া, আচলতে আমি সেই বস্তুবোৰ এতিয়া নাজানিছিলোঁ। আজিও মোৰ ছেশ্যন কোৰ্টত আছিলে এটা প্ৰক্ৰিয়া। গতিকে সেইখিনি কৰিবলৈ আৰম্ভ কৰা হৈছে, আৰু বহুত দেৰি হ'ল। মই আচলতে মানসিকভাৱে নিজে সাজু নাছিলোঁ আগবাঢ়িবলৈ কামবোৰত। পলম কৰিবলৈ এতিয়া আৰম্ভ কৰিছোঁ। যিখিনি তেওঁ মানে সকলোখিনি যিখিনি তেওঁ নিজে কৰিছিলে, উপাৰ্জন কৰিছিলে, তেওঁ যিখিনি নিজে অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিছিলে, তেওঁ সদায় কৈ থৈ গৈছে যে মানুহৰ কাৰণে মই দি থৈ যাম। আৰু তেওঁৰ আদৰ্শ সৰুগত কৰি মই যিমানখিনিলৈকে পাৰোঁ মোৰ সামৰ্থ্য অনুসাৰে মই সেইখিনি কৰিম। তেওঁৰ আশা মই যিমানখিনিলৈকে পাৰোঁ মই সেইখিনি পূৰণ কৰিবলৈ চেষ্টা কৰিম।